নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনাৰ সকলোৱে ভালে আছে সো আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকৰ লগত ডাইৰেক্টলি মই কথা পাতো কোনো ক্লিকবেট নহয় জাস্ট মই ক্লিয়াৰ কৰি দিও চৰকাৰৰ ফালৰ পৰা কোনো ডাইৰেক্ট ইনফৰমেশন আহা নাই যে মই আপোনালোকক দি আছো ক্লিয়াৰ যদি আপুনি ভিডিঅ'টো চাই দেন মোৰ ফালৰ পৰা মই এনেকুৱা কেইটামান ইম্পৰ্টেন্ট টপিক আপোনালোকক দিম এনেকুৱা কেইটামান ইম্পৰ্টেন্ট বস্তু আপোনালোকক দিম যেটো আপোনালোকৰ প্ৰিপাৰেচনৰ কাৰণে 110% কাম কৰিব বুজিছেনে কথাটো তো চৰকাৰৰ ফালৰ পৰা কোনো বিগেষ্ট আপডেট আহা নাই আৰু সেইবাবে আপুনি ভিডিঅ'টো নাচাব যদি আপুনি কিবা এটা জেনুইন ইনফৰমেশনৰ কাৰণে ভিডিঅ'টো চাই আছে দেন আপুনি চাব পাৰে মই আপোনাক প্ৰভাইড কৰিম এটা ষ্ট্ৰেটেজি প্ৰভাইড কৰিম কেনেকৈ আপুনি ADRE 3.0 কাৰণে প্ৰিপাৰেচন কৰিব আই হোপ আপোনাক বুজাব পাৰিলো ওকে লেটস ষ্টাৰ্ট দ্য ভিডিঅ' সো প্ৰথমতে মই আপোনাক ক'ব বিচাৰো যে আমাৰ ADRE 3.0 কেতিয়া আহিব নৱেম্বৰ ডিসেম্বৰ মাহত বুজিছেনে কথাটো নৱেম্বৰ ডিসেম্বৰত অহাৰ চান্স আছে বহুত বেছি চান্স আছে আৰু এতিয়া মই এই ভিডিঅ'টো বনোৱাৰ এটোৱে কাৰণ যে আমি ADRE 3.0 প্ৰিপাৰেচন কৰিম কিবা এটা কোৰ্স ললো ইয়াৰ পিছত আসাম পুলিচ আহি আছে তাৰ পিছত আসাম পুলিচৰ কাৰণে কিবা এটা আকৌ কোৰ্স লম নেকি ইয়াৰ পিছত মই SSC দিম তাৰ কাৰণে আৰু এটা কোৰ্স লম নেকি ইয়াৰ পিছত মই IB পৰীক্ষা দিম তাৰ বাবে কি আৰু এটা কোৰ্স লম নেকি বা মই গুটে কিটাৰ কাৰণে বেলেগ বেলেগ কিতাপ লৈ বেলেগ টাইম দি পঢ়িম নেকি তাৰ বাবে আজি এই ভিডিঅ আপুনি গুটে কিটা এক্সামৰ প্ৰিপাৰেচন এটা কোৰ্স লৈ কেনেকৈ কৰিব যিকোনো কোৰ্স হক আপুনি ADRE 3.0 কোৰ্স লৈ কেনেকৈ আসাম পুলিচৰ প্ৰিপাৰেচন কৰিব SSC ৰ প্ৰিপাৰেচন কৰিব পাৰিব UPSC ৰ প্ৰিপাৰেচন কৰিব পাৰিব ইয়াৰ পিছত APSC ৰ প্ৰিপাৰেচন কৰিব পাৰিব এই গুটেবোৰ বস্তু আজি আপোনালোকক ইম্পৰ্টেন্ট এই গুটেবোৰ বস্তু আজি আপোনালোকক মই প্ৰভাইড কৰিম আৰু ইন্টেলিজেন্ট যি সময় ষ্টুডেন্টে পাস কৰে যে সমূহ ক্যান্ডিডেটে চাকৰি পায় তেওঁলোকে এইটো ষ্ট্ৰেটেজি ফলো কৰে বুজিছেনে কথাটো সো আহক আমি আজি ভিডিঅ' আৰম্ভ কৰো প্ৰথমতে ফৰ এক্সাম্পল আপুনি ADRE পৰীক্ষা দিব ADRE কাৰণে আপুনি এটা কোৰ্স ললে ওকে আৰু এই কোৰ্সত আপুনি কি পাব লাইক আপুনি পাব GK আপুনি পাব ম্যাথছ আপুনি পাব ইংলিশ আপুনি পাব কি ৰিজনিং সো মেইনলি তো এই চাৰিটা সাবজেক্টই হয় জিকে এর ভিতৰত আপোনাৰ জিওগ্ৰাফি হুমাই গৈছে হিষ্ট্ৰী হুমাই গৈছে কালচাৰ অফ আসাম হুমাই গৈছে কালচাৰ অফ ইন্ডিয়া হুমাই গৈছে ম্যাথছত আপোনাৰ পাব ইংলিশ পাব ৰিজনিং পাব সো এই চাৰিটাটো মেইন সাবজেক্ট হয় সো ইয়াৰ লগত মানি লওক আপোনালোকে আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে কথাটো অলপ ভালকে বুজিব সো আপুনি তেতিয়া গম পাব মই কি ক'ব বিচাৰিছো সো আপুনি আসাম পুলিচৰো প্ৰিপাৰেচন কৰিব সো আপুনি আসাম পুলিচৰো প্ৰিপাৰেচন কৰিব সেম কোৰ্সটো আপোনাৰ হাতত আছে এতিয়া এই কোৰ্সৰ লগতে আপুনি আসাম পুলিচৰ প্ৰিপাৰেচন কৰিব কেনেকে ফৰ এক্সাম্পল মই জাস্ট এটা বস্তু লৈ আপোনাক বুজাম বাকি ম্যাথছ ইংলিশ ৰিজনিং এইসমূহ প্ৰত্যেকটা বস্তুতে সেমে হয় ম্যাথছ ইংলিশ ম্যাথছ আৰু ৰিজনিংটো একদম সেমে হয় আপুনি যি পৰীক্ষা নিদিয়ক ম্যাথছ আৰু ৰিজনিংটো একেটাই হয় সব একে ফ্ৰিকতে আহিব কোনবা এটা অলপ লেভেল হাই আহিব কোনবা এটা অলপ ডাউন লেভেলত আহিব বাট একে লেভেলৰ হয় বুজিছেনে কথাটো বাট একেটাই ৰিজনিং একেটাই ম্যাথছ একেটাই ওকে জিকেৰ কথাটো কো বিশেষকৈ ফৰ এক্সাম্পল আপুনি জিকে জিওগ্ৰাফি পঢ়িব পঢ়ি আছে ওকে এতিয়া চাওক আপুনি ADRE ৰ কাৰণে অসমত পৰীক্ষা হ'ব আৰু ADRE ৰ কাৰণে জিওগ্ৰাফিত আপুনি আসামৰ জিওগ্ৰাফিৰ ওপৰত অলপ বেছি ধ্যান দিব লাগিব হয় নহয় ঠিক তেনেকে আপুনি আসাম পুলিচৰ কাৰণেও জিওগ্ৰাফি অলপ অসমৰ ধ্যান দিব লাগিব কিন্তু এনেকুৱা নহয় যে আপুনি ইন্ডিয়া বা আপুনি ওয়াৰ্ল্ড জিওগ্ৰাফি চাব লাগিব কিন্তু আপুনি জিওগ্ৰাফি পঢ়ি থাকক পুৰা কমপ্লিটলি পঢ়ি থাকক কিন্তু আপুনি সেই কোৰ্সটোৰ বাবে এতিয়া আসাম পুলিচৰ পৰীক্ষা দিবলৈ গৈছে সো আসামৰ যেটো জিওগ্ৰাফি হেতৰ বিষয়ে অলপ ভালকে চাওক বাকিখিনি আপোনাৰ জনাই আছে আপুনি এটো কোৰ্সৰ পৰা পঢ়ি আছে জিওগ্ৰাফি আপুনি পঢ়ি আছে কিন্তু আসামৰ জিওগ্ৰাফি অলৰেডি তাত জনা আছে আপুনি পৰীক্ষাটো দিব পাৰিব লগতে যদি আপুনি কইবলে আপুনি SSC পৰীক্ষা দিব ফৰ এক্সাম্পল আপুনি SSC পৰীক্ষা দিব সো SSC তো জিওগ্ৰাফি আছে সো জিওগ্ৰাফি তো আপুনি SSC জিওগ্ৰাফি কেনেকুৱা হ'ব ইন্ডিয়ান লেভেলৰ জিওগ্ৰাফি হ'ব আপোনাৰ জিওগ্ৰাফি পঢ়া আছে ওয়ার্ল্ড লেভেল জিওগ্ৰাফি পঢ়া আছে ইন্ডিয়ান লেভেল জিওগ্ৰাফি পঢ়া আছে আসাম লেভেল জিওগ্ৰাফি পঢ়া আছে বাকিখিনি আপোনাৰ জনা আছে আপুনি কি কৰিব এই SSC ৰ কাৰণে জাস্ট স্পেশালি আপুনি ইন্ডিয়ান লেভেলৰ জিওগ্ৰাফি অলপ বেছিকে পঢ়িব আপোনাৰ প্ৰিপাৰেচন কমপ্লিট গুটিকেইটাৰ কাৰণে আপুনি এক্সট্ৰাকে কোৰ্স ল'ব নালাগে SSC ৰ কাৰণে জিওগ্ৰাফি এক্সট্ৰাকে অলপ বেছি পঢ়ক ইন্ডিয়ান লেভেলৰ জিওগ্ৰাফি পঢ়ক হৈ গল সিম্পল বস্তু ঠিক তেনেকে মানি লওক আপুনি APSC পৰীক্ষা দিব সো APSC ত কি আহিব আসাম লেভেলৰ আহিব নাই
আসাম লেভেলৰো নাহে, ইণ্ডিয়ান লেভেলৰো নাহে, ৱৰ্ল্ড লেভেলৰো নাহে, গোটেইকেইটাৰ পৰা আহিব। তেতিয়া আপুনি কি কৰিব, আপুনি এপিএছচিৰ কাৰণে পঢ়িবলৈ হলে গোটেইখিনি পঢ়ক। বাকীখিনি আপোনাৰ জনাই আছে, জিঅ'গ্ৰাফিত আপোনাৰ আপুনি যদি এপিএছচিৰ কাৰণে প্ৰিপাৰেশ্যন কৰে, তেতিয়া আপুনি এছএছচি দিব পাৰিছে, আছাম পুলিচ দিব পাৰিছে, এডিআৰই দিব পাৰিছে, যিকোনো কিবা দিব পাৰিছে। সেইবাবে আপুনি জিঅ'গ্ৰাফিটো বা হিষ্ট্ৰীটো ঠিক তেনেকে পঢ়িবা। আৰু যিসমূহ কেণ্ডিডেটে চাকৰি পায়, তেওঁলোকে এনেকুৱাই পঢ়ে। এটা কোৰ্চ ল'ব, এটা ষ্ট্ৰেটেজি বনাব, এনচিইআৰটি কিতাপ পঢ়িব, চব বস্তু একদম নোট কৰিব, ভালকে পঢ়িব। পঢ়াৰ পিছত এতিয়া পৰীক্ষালৈ অপেক্ষা কৰিব। আপোনাৰ কি পৰীক্ষা আহিব সেইটো চিন্তা কৰি লাভ নাই, কেতিয়া পৰীক্ষা আহিব সেইটো চিন্তা কৰি লাভ নাই। জাষ্ট পৰীক্ষাৰ কাৰণে আপুনি পঢ়ি থাকক। তেতিয়া আপোনাৰ আগত এটা পৰীক্ষা আহিলে, এছএছচি আহিলে, আপুনি এছএছচিত জাষ্ট ফকাছ কৰিব লাগিব যে আপোনাৰ কোনটো প্ৰিপাৰেশ্যন হোৱা নাই। লাইক আপোনাৰ মেথছ, চাইন্স, ইংলিছ আৰু ৰিজনিং হৈ আছে, কথাটো বুজিছে? তো ঠিক তেনেকে আপুনি জাষ্ট জিঅ'গ্ৰাফি কেইটা স্পেচিফিক পাৰ্ট কেইটা আপুনি প্ৰিপাৰেশ্যন কৰক। যদি আপোনাৰ এডিআৰই কোৰ্চ লোৱা আছে, যদি আপোনাৰ এছএছচি কোৰ্চ লোৱা আছে, এতিয়া চাওক ফৰ এক্সাম্পল আপুনি এছএছচি কোৰ্চ লৈছে, তাতোতো মেথছ ছেইমেই হয়, ৰিজনিং ছেইমেই হয়, ইংলিছ ছেইমেই হয়, লগতে আপোনাৰ হিন্দীও পাই যাব, কেতিয়াবা হিন্দীও পাই যাব, লগতে আপুনি চাইন্সও পাই যাব, ঠিক আছে নে? চ' আপুনি কি কৰিব, জিকে এতিয়া চাওক এছএছচিৰ কাৰণে আপুনি পঢ়ি আছে, জিকে পঢ়ি আছে। এতিয়া আপোনাৰ আহি গ'ল আছাম পুলিচৰ পৰীক্ষা, আপুনি কি কৰিব, এই আছাম পুলিচত ইয়াৰ পৰা জিকে আছে নহয়, এইটো আপোনাৰ ইণ্ডিয়ান লেভেলৰ জিকে হয়, ইণ্ডিয়ান লেভেলত বাকী আপোনাৰ প্ৰিপাৰেশ্যন আছে, আপুনি জাষ্ট কি কৰিব লাগিব, জিকে টো ইণ্ডিয়ান লেভেলত হয়, আছাম লেভেলত অলপ বেছিকে ফকাছ কৰিব লাগিব। দ্যাটছ ইট, চিম্পল। আই হোপ আপোনালোকক বুজাব পাৰিলো। এনেকে আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিব। বাকী আপোনাৰ পৰীক্ষাৰ কাৰণে আপোনাৰ অপেক্ষা কৰিলে নহব যে পৰীক্ষা কেতিয়া আহিব, কি আহিব, কেনেকে দিম, এইবিলাক নহয়। আপুনি পঢ়ি থাকক, পৰীক্ষা আহি থাকিব, দি থাকিব, চাকৰি ইজিলি আহিব। আজিৰ কাৰণে ইমানখিনি, আশা কৰো আপোনালোকক বুজাব পাৰিলো। ডেছক্ৰিপশ্যনত লিংক আছে আমাৰ কোৰ্চৰ, এডিআৰই ক্ৰেছ কোৰ্চ, আপুনি তাক জইন কৰিব পাৰে। চ' আজিৰ কাৰণে ইমানখিনি, আপোনালোকক মই আকৌ লগ পাম, তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক। ধন্যবাদ, জয় অসম।